নমস্কাৰ আজিৰ এই বিশেষ দিনটোত আপোনালোকক সকলোকে মই আদৰণি জনাইছোঁ। আজি আমাৰ কলংকপিলি বিদ্যাপীঠৰ তৰফৰ পৰা 2022 বৰ্ষত আৰম্ভ কৰা কলংকপিলি বিদ্যাপীঠ যিটো ট্ৰফি সেই ট্ৰফি প্ৰদান অনুষ্ঠান আছিলে। 2025 বৰ্ষত অৰ্থাৎ এই বৰ্ষত তানিয়া দাসে এই কলংকপিলি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে 2025 বৰ্ষৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ হাইয়েষ্ট পাৰ্চেণ্টেজ তেখেতে লাভ কৰিছে। আৰু এই বঁটাত আছে 70,000 টকা, এখন মানপত্ৰ আৰু এটা ট্ৰফি। 2022 বৰ্ষৰ পৰা আমি এই বঁটা আৰম্ভ কৰিছোঁ। প্ৰথমতে 2022, 23 আৰু 24 বৰ্ষত আমাৰ এই বঁটাত আছিল 50,000 টকা, লগতে ট্ৰফি আৰু এখন মানপত্ৰ। কিন্তু এই বছৰ আমি তাৰ মাননি আমি 70,000 টকালৈ বৃদ্ধি কৰিছোঁ। আৰু ইয়াৰ পিছৰ বছৰ অৰ্থাৎ 2026 বৰ্ষত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি এই বঁটাত 1 লাখ টকা প্ৰদান কৰিম আৰু লগত ট্ৰফি আৰু মানপত্ৰ থাকিব। সদশেষত সকলোকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই কলেজখনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত পোনপ্ৰথমে ৰেক্টৰ ছাৰক কৈছোঁ। ৰেক্টৰ ছাৰে বহুত সহায় কৰিছে। আকৌ ক্লাছত সদায় গৈ গৈ মটিভেশ্যনেল স্পীচ দিয়ে, পঢ়াৰ লগতে বহুত কথা শিকায়। তাৰপিছতে শিক্ষক শিক্ষয়িত্ৰীসকলক দিছোঁ, সিহঁতক মানে বহুত হেল্প কৰিছে। 93.6%। এতিয়া BA পঢ়িম, নগা কলেজতে এডমিশ্যন লোৱাৰ আছে, আশা আছে। কম্পিটিশ্যন ভাৱ ল'ৰা ছোৱালীবিলাকৰ মাজত আনিবৰ বাবে আমাৰ স্কুল কলেজবিলাকৰ সম্পূৰ্ণ দায়িত্ব থাকে আৰু এই দায়িত্ব পালন কৰি আমি এই ব্যৱস্থাবিলাক কৰিছোঁ। আৰু ভৱিষ্যত দিনত যে ল'ৰা ছোৱালীবিলাক আৰু ভাল হয়, তেওঁলোকৰ মাজত যে কম্পিটিটিভ এটা মুড আহে, সেইটো কাৰণে আমি দেখাই দিছোঁ আৰু সকলোৱে এনেকুৱা পদক্ষেপ লোৱাটো আমি কামনা কৰোঁ। বঁটাত এই কলংকপিলি বঁটাত আছে আপোনাৰ এখন মানপত্ৰ আৰু লগতে আপোনাৰ এটা কলংকপিলি বঁটা ট্ৰফি আছে আৰু লগতে 70,000। আৰু আজি আমি এইটো 4 নম্বৰ হ'ল। 2022তে এইটো বঁটাটো ষ্টাৰ্ট হৈছিলে, আৰম্ভ হৈছিলে। বহুতে গম নাপায় হয়তো, কিন্তু প্ৰথম বছৰ 2022ত এই কলংকপিলি বঁটা পাইছিলে আপোনাৰ দিয়া নন্দী। আৰু তেতিয়া কলংকপিলি বঁটাত আমি 50,000 দিছিলোঁ। লগতে মই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু 2023ত কলংকপিলি বঁটা পাইছিলে আপোনাৰ অনামিকা ধৰ। আৰু 2024ত কলংকপিলি বঁটা পাইছিলে আপোনাৰ কাজল বাল্মীকি। আৰু 2025 এইবাৰ আপোনাৰ কলংকপিলি বঁটা পালে আপোনাৰ তানিয়া দাসে। এইবাৰ কলংকপিলি বঁটাত আমি দিছোঁ 70,000। আৰু অহা বছৰ আমি এই কলংকপিলি বঁটাত আমি এমাউণ্টটো এতিয়াই মেনশ্যন কৰি দিছোঁ এইকাৰণে, কাৰণ ল'ৰা ছোৱালীবিলাকৰ এটা স্পীডৰ কথা আছে। আৰু অহা বছৰ আমি কলংকপিলি বঁটাত আমি দিম বুলি কৈছোঁ যে 1 লাখ টকা আমি দিম অহা বছৰ। গতিকে সেইটো আমি এতিয়াই এনাউন্স কৰি দিওঁ এইকাৰণে, আৰু ল'ৰা ছোৱালীবিলাকৰ মাজত আৰু এটা স্পীড বাঢ়িব এই বঁটাৰ কাৰণে। আৰু সকলোৱে এনেকুৱা বঁটা দিয়াটো উচিত। আৰু ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ এতিয়া ধৰক আমি ল'ৰা ছোৱালীক লৈ গৌৰৱ কৰোঁ। ল'ৰা ছোৱালী হৈছে আমাৰ ভৱিষ্যতৰ সম্পদ, আৰু সম্পদ যিহেতুকে গতিকে সিহঁতক আমি বনোৱাৰ দায়িত্ব স্কুল কলেজবিলাকৰ সম্পূৰ্ণ আছে। গতিকে মাক দেউতাকৰ থাকে, লগতে স্কুল কলেজৰ দায়িত্ব থাকে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।